নমস্কাৰ মোৰ ইউটিউব চেনেললৈ। খামচিৰ ৰোগ ছাল খহটা হ'লে এই ৰোগ হোৱা দেখা যায়। সাধাৰণতে গৰম কালিতে খামচি হয়। ছাল অপৰিষ্কাৰ বা বহু সময় ঘামি থাকিলে, ঘাম ওলাব নোৱাৰিলে খামচি হয়। ৰোগৰ লক্ষণ: গাৰ ছালৰ নিচে সৰু সৰু ফোঁফাৰ দৰে হয় আৰু গৰম বেছি হ'লে খজুৱতি বেছি হয়। বন দৰৱ: হেলচি শাক পিহি গাত ঘঁহিব লাগে। 250 গ্ৰাম কেঁচা হালধি খুন্দি দুৱৰি বনৰ ৰসৰ লগত মিশ্ৰণ কৰি খামচি হোৱা ঠাইত লগালে খামচি নাইকিয়া হয়। 4-5খন তেজপাত পিহি খামচি হোৱা ঠাইত সানিব লাগে। এইখিনি লক্ষণ ক'লোঁ মই।